Hello my dear students, আজিৰ ক্লাছত ক্লাস 8 ম্যাথমেটিক্সৰ এক্সারসাইজ 11.3 আলোচনা কৰিবলৈ চেষ্টা কৰিম। তাৰ আগতে আমি কেইটামান ফৰ্মুলাৰ বিষয়ে আলোচনা কৰি লওঁ। ফৰ্মুলা বিলাক হৈছে প্ৰথম হৈছে আয়তীয় ঘনকৰ আয়তন। আয়তীয় ঘনকৰ আয়তন কেনেকুৱা? এটো যে আয়তীয় ঘনকৰ ছবি হয়, ধৰি লোৱা এটো হল আয়তীয় ঘনকৰ ছবি, তেতিয়া হলে আমাৰ কি হ'ব? আয়তন হ'ব L পূরণ B পূরণ H, তাৰ মানে দিক পূরণ প্ৰস্থ পূরণ উচ্চতা। আৰু এটোৰ যিটো একক হ'ব এটো হ'ব কি? ঘন একক। এটো সেন্টিমিটাৰ হলে ঘন সেন্টিমিটাৰ হ'ব, মিটাৰ হলে ঘন মিটাৰ হ'ব, মিলিমিটাৰ হলে ঘন মিলিমিটাৰ হ'ব। তো আমাৰ আহিব একক আহিব কি? ঘন একক আহিব। ইয়াৰ পিছত আমাৰ ঘনকৰ আয়তন। ঘনকৰ আয়তনৰ ফৰ্মুলাটো কি? L into L, তাৰ মানে L কিউব। তো ঘনক বিলাকৰ দিক প্ৰস্থ উচ্চতা সেম থাকে, গতিকে ঘনকৰ আয়তন কি? L into L, L কিউব। ঠিক আছে, এইবাৰ আমি আলোচনা কৰিম কি? চুঙাৰ আয়তন। চুঙাৰ আয়তনৰ ফৰ্মুলা কি? আমি জানো চুঙার কালি হল পাই r স্কয়ার পূরণ উচ্চতা। এটা হল চুঙার আয়তন, এটা হল ঘনকৰ আয়তন, এটা হল আয়তীয় ঘনকৰ আয়তন। প্রত্যেকটোৰে একক কিন্তু ঘন একক আহিব। মনৰ ছাত্ৰ ছাত্ৰীসকল এই তিনটা ফৰ্মুলা তোমালোকে মনত ৰাখিব লাগিব, তেতিয়া হলে আমি এক্সারসাইজ 11.3 টো ইজিলি সলভ কৰিব পাৰিম। এতিয়া আমি এক্সারসাইজ 11.3 আলোচনা কৰিবলৈ চেষ্টা কৰিছো। তোমালোকে মনোযোগ দিবা আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰিবা আৰু মোৰ পেজ ম্যাথছ মস্তি ফলো কৰিবা, ইউটিউব চেনেল নীল সলিউশনটো সাবস্ক্রাইব কৰিবা। এতিয়া আমি 11.3 আলোচনা কৰিবলৈ চেষ্টা কৰিছো। তোমালোকে টেক্সট বুকটো লগত লবা ভিডিও চাওতে, তেতিয়া ইজি হ'ব। কোৱেশ্চন নম্বৰ 1 অফ 11.3। কোৱেশ্চন নম্বৰ 1 ত কি কৈছে তোমালোকে চোৱা। কোৱেশ্চন নম্বৰ 1 ত কৈছে এটা আয়তীয় ঘনক আকৃতিৰ পাত্ৰত 105 লিটাৰ পানী ধৰে। যদি পাত্ৰটোৰ ভিতৰ ফালৰ ভূমি তলৰ মাপ 15 মিটাৰ ইনটু 3.5 মিটাৰ, তেন্তে পাত্ৰটোৰ উচ্চতা কিমান? এটা পাত্ৰত কিমান লিটাৰ পানী ধৰে? 105 লিটাৰ, আৰু তাৰ ভূমিৰ তলৰ দিক আৰু প্ৰস্থ দিয়া আছে, পাত্ৰটোৰ উচ্চতা আমি নিৰ্ণয় কৰিব লাগে। তো ইয়াতে যে দিয়া আছে বস্তুটো আমি এটো লিখিব লাগিব। ইয়াত দিয়া আছে আয়তীয় ঘনক আকৃতির পাত্ৰৰ আয়তন কিমান দিয়া আছে? 105 লিটাৰ দিয়া আছে। কিন্তু আমাৰ যেতিয়া আমি ঘনক বস্তু মানে মেজারমেন্ট বিলাক উলিয়াম, তেতিয়া মিটাৰ সেন্টিমিটাৰ মিলিমিটাৰ এনেকুৱাটো ওলাব। ইয়াতে লিটাৰ আছে, আমি লিটাৰটো কি কৰিব লাগিব? আমি ঘনমিটাৰ লৈ যাব লাগিব। তো আমি জানো কি এইটো আয়তন লিটাৰত আছে নহয়, ইয়াক 1000 যদি আমি ডিভাইড কৰি দিও, 1000 যদি ডিভাইড কৰি দিও, এটো কিন্তু আমাৰ মিটাৰ কিউব আহিব। কাৰণ 1 মিটাৰ কিউব সমান 1000 লিটাৰ। এইখিনি কথা তোমালোকে মনত ৰাখিব লাগিব, কিতাপত আছে পঢ়ি লবা। 1 মিটাৰ কিউব মানে 1000 লিটাৰ। তাৰ মানে এটা ঘনক যদি 1 মিটাৰ দৈৰ্ঘ্য, 1 মিটাৰ প্ৰস্থ আৰু 1 মিটাৰ উচ্চতা থাকে, তেনেকুৱা ধৰণৰ ঘনক এটাত 1000 লিটাৰ জলীয় পদাৰ্থ থাকিব বা জলীয় পদাৰ্থ ধৰিব মানে তাত ৰাখিব পৰা যাব। গতিকে তাৰ আয়তন 1 মিটাৰ কিউব আয়তন সমান 1000 লিটাৰ। গতিকে 105 লিটাৰক 1000 ৰে হৰণ কৰি দিলে এটো মিটাৰ কিউবত কনভার্ট হৈ যায়। তো মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি মনত ৰাখিবা। এতিয়া এটো মিটাৰ কিউবত আহিলে আকৌ কি কি দিয়া আছে বস্তু চোৱা। আকৌ দিয়া আছে আমাৰ এই পাত্ৰটোৰ দিক কিমান দিয়া আছে? ভূমি তলৰ দিক দিয়া আছে 15 মিটাৰ আৰু ব্ৰেড দিয়া আছে কিমান? 3.5 মিটাৰ। আমি উলিয়াব লাগে কি? উচ্চতা। তো therefore আয়তন কিমান দিয়া আছে? আয়তন সমান দিয়া আছে
105/1000 মিটার কিউবটি লিখার দরকার নাই এইবার তোমালোকে L ইনটু B ইনটু H লিখা ইয়াতে লিখিবা 105/1000 ঠিক আছে এইবার আমি কি লিখিম L আর B এর মান লিখি দিম 15 ইনটু 3.5 ইনটু H ইকুয়াল টু 105/1000 এতে এটা আমি ক্যালকুলেট কৰিলে ওলাই যাব তোমালোকে চোৱা এইবাৰ কি কম H ইকুয়াল টু মই ইয়াত লিখিছো H ইকুয়াল টু ওপৰত থাকিলে তোমাৰ 105 তলত আহিব 1000 ইনটু এই দুটা তলত যাব তাৰমানে 15 ইনটু 3.5 হয়নে এই বস্তুটো তলত যাব H ইকুয়াল টু এতিয়া আমি কটাকটি কৰিব পাৰিম 15 এইটো নাকাটি পেলাই আমি এনেকৈ কাটো তোমালোকে চোৱা কন্টিনিউ কৰি থাকাচোন 105 ইনটু এই ডেসিমেলটো আমি উঠাই দিলে এত 10 এটা আহিব পাৰিব না তলত থাকিব 1000 ইনটু 15 ইনটু 35 এটো রে কাটি দিও 35 3 jar 105 এইবার 3 5 jar 15 ইয়ার পিছত 5 2 jar 20 কি আহিলে ইয়ার 2 তলত থাকিলে 1000 হয়নে এটুক যদি আমি ডেসিমেল কনভার্ট কৰি দিও কি হ'ব 0.002 মিটার তো জি পাত্রটোৰ দিক ইমান প্রস্থ ইমান আৰু আয়তন হল 105 লিটার সেই পাত্রটোৰ উচ্চতা হ'ব 0.002 মিটার তোমালোকৰ কিতাবত আনসারটো ভুল আছে ইয়াতে আনসারটো কিতাবত আছে 2 মিটার যদি এটা পাত্ৰৰ 1 মিটার দৈর্ঘ্য 1 মিটার প্রস্থ আৰু 1 মিটার উচ্চতাৰ এটা পাত্ৰত 1000 লিটার লিকুইড ধৰিব পাৰে তেতিয়া হলে তোমার 15 মিটার দীঘল আৰু 3.5 মিটার পুতল সেই বস্তুৰ উচ্চতা যদি 2 মিটার হয় তেতিয়াহলে বহুত ডাঙৰ হৈ যাব গতিকে ইয়াত যিখিনি তথ্য দিয়া আছে ইয়াৰ মতে এটো উত্তৰটো ভুল হৈছে বুক কিতাবত এইটো হল শুদ্ধ উত্তৰ ঠিক আছে তোমালোকে নোট ডাউন কৰি লোৱা মই 2 নম্বৰটো সলভ কৰিম নোট কৰি লোৱা এইবাৰ কোৱেশ্চন নম্বৰ 2 Question number 2 কি কৈছে এটা 12 সেন্টিমিটার দৈৰ্ঘ্যৰ বাহুৰ ধাতুৰ ঘনক গলাই তিনিটা সৰু সৰু ঘনক তৈয়াৰ কৰা হল ইয়াৰে দুটা ঘনকৰ বাহুৰ দৈৰ্ঘ্য ক্ৰমে 6 সেন্টিমিটার আৰু 8 সেন্টিমিটার হলে তৃতীয় ঘনকটোৰ বাহুৰ দিক উলিওৱা তাৰমানে কি কৈছে Question number 2 এটা ডাঙৰ ঘনক আছে তাৰ বাহুৰ দিক কি আমি এনেকৈ লিখিম ডাঙৰ ঘনকৰ বাহুৰ দিক কিমান 12 সেন্টিমিটার অতএব কি হ'ব এই ডাঙৰ ঘনকৰ আয়তন উলিয়াই থৈ দিও কি হ'ব বাহু পূৰণ বাহু বা বাহু কিউব তো 12 কিউব হবনে এটো 12 কিউব কৰিলে কি হয় 1728 সেন্টিমিটার কিউব এতে এই ঘনকটোক গলাই পেলাই ধাতুৰ ঘনক গলাই পেলাই সৰু সৰু তিনিটা ঘনক বনোৱা হৈছে তাৰে দুটাৰ আকৌ বাহুৰ দিক দিয়া আছে আনটোৰ বাহুৰ দিক দিয়া না হেতু আমি উলিয়াব লাগে এতিয়া আমি ডাইৰেক্ট কৰিম এইখিনি কথা ঠিক আছে এতিয়া সৰু ঘনক দুটাৰ আয়তন কি হ'ব এটাৰ হল 6 কিউব একেলগে উলিয়াই 6 কিউব প্লাস 8 কিউব 6 কিউব হল 216 আৰু এটো হল 512 ঠিক আছে 8 কিউব 512 আৰু 6 কিউব 216 এটো যোগ কৰিলে কি হ'ব 8 2 7 ইমান সেন্টিমিটার কিউব এই দুটা মিলিপ্লাই ইমান হল আৰু এটা ইমান হল তো তৃতীয়টো কি হ'ব ইয়াৰ পৰা এটো বিয়োগ কৰিলে হৈ যায় তো therefore তৃতীয় ঘনকটোৰ আয়তন সমান কি হ'ব
একেবাৰে ডাঙৰটো 1728 মাইনাস 728 বিয়োগ কৰিলে কি হ'ব 1000 সেন্টিমিটার কিউব তার মানে এই ডাঙৰ ঘনকটো গলাই তো এইটো আৰু এই তৃতীয়টো বনোৱা তিনটা বনোৱা হৈছে গতিকে আমাৰ তৃতীয়টোৰ বাহুৰ দিক উলিয়াব লাগে সৰু দুটাৰ তো দেয়াই আছে এতিয়া যাৰ আয়তন 1000 সেন্টিমিটার কিউব তার বাহুর দিক কি হ'ব তো আমি জানো ঘনকৰ আয়তন সমান সমান এল কিউব তো ইয়াতে এল কিউব সমান কি দিয়া আছে 100 সেন্টিমিটার কিউব তো এই এল ইজ ইকুয়াল টু কি হ'ব কিউব রুট অফ 1000 100 না 1000 মই ভুল কৈছো তো 1000 ক কিউব কৰিলে কি হ'ব আহি যাব এটো 10 1000 ক কিউব রুট কৰিলে 10 হ'ব देयरफॉर সৰু তৃতীয় যেটো ঘনক হ'ব তাৰ বাহুৰ দিক হ'ব 10 সেন্টিমিটার তোমার ছাত্র ছাত্রীসকল তোমালোকে নোট ডাউন কৰি লোৱা এবাৰ 3 নম্বৰ কোশ্চেনটো আমি আলোচনা কৰিম এতিয়া নাম্বার 3 তোমালোকে চোৱা थ्री नम्बर এটা আয়তীয় ঘনকৰ ভূমিৰ কালি 180 বর্গ সেন্টিমিটার আৰু আয়তন হল 900 ঘন সেন্টিমিটার হলে উচ্চতা নির্ণয় করা কোশ্চেন নাম্বার 3 খুব ইজি কি কইছে যে এটা ঘনক আছে আয়তীয় ঘনক আছে তার ভূমির কালি কি দি আছে 180 বর্গ সেন্টিমিটার স্কয়ার তার মানে আয়তীয় ঘনকটোর আয়তন কি দিয়া আছে 900 সেন্টিমিটার কিউব আৰু আয়তীয় ঘনকটোৰ ভূমিৰ কালি সমান কি 180 সেন্টিমিটার স্কয়ার তেতিয়াহলে আমাৰ কি কৰিব দিছে ইয়াৰ উচ্চতা উলিয়াব দিছে এটা ভূমিৰ কালি মানে কি l * b আৰু আয়তন মানে l * b * h এই দুটা বস্তু অলরেডি আমাৰ লগত আছে তো প্ৰশ্ন মতে আমি কি কৰিম l * b * h equal to কি 900 হ'ব আয়তন এটো আমি 1 নম্বৰ কৰিলো আৰু কি হ'ব l * b যেটো ভূমিৰ কালি দিছে এটো হ'ব 180 এটো আমি 2 নম্বৰ কৰিলো এবাৰ 1 নম্বৰক 2 নম্বৰে হৰণ কৰিম 1 divided by 2 কি হ'ব l * b * h তলত থাকিব l * b equal to 900 by 180 তো lb আর lb কাটা যাব 0 0 কাটা যাব 5 18 90 এইবার h equal to কি ওলালে 5 সেন্টিমিটার জি আয়তীয় ঘনকৰ আয়তন 900 সেন্টিমিটার কিউব আৰু ভূমিৰ কালি 180 সেন্টিমিটার স্কয়ার সেই আয়তীয় ঘনকৰ উচ্চতা হ'ব 5 সেন্টিমিটার কোন ছাত্র ছাত্ৰীসকল তোমালোকে এটো নোট ডাউন কৰি লোৱা এইবাৰ 4 নম্বৰটো আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম Number 4 60 centimeter into 54 centimeter into 30 centimeter মাপৰ এটা খোলা আয়তীয় ঘনকত 6 centimeter বাহুৰ কিমানটা ঘনক ভৰাব পৰা যাব question number 4 ইয়াত ডাঙৰ ঘনকৰ আয়তন কিমান দিয়া আছে তোমার 60 into 54 into 30 সেন্টিমিটার কিউব তো সেন্টিমিটার ইনটু সেন্টিমিটার লগতে সেন্টিমিটার কিউব হ'ব এতিয়া
কি কৈছে আমাক এই আয়তীয় ঘনকটোক একদম সৰু সৰুকে নাকি নহয় এই ঘনকটোত 6 সেন্টিমিটার বাহু বিশিষ্ট ঘনক কেইটা ভৰাব পৰা যায় এটা ডাঙৰ বাকচ ইয়াতে 6 সেন্টিমিটার বাহু বিশিষ্ট ঘনক আমি সৰু সৰু ঘনক কেইটা তাত ভৰাব পৰা যাব এটা আমি কৰিম এতিয়া 6 সেন্টিমিটার বাহু বিশিষ্ট ঘনকৰ আয়তন কি হ'ব 6 into 6 into 6 সেন্টিমিটার কিউব এটা হল সৰু এটা ঘনকৰ আয়তন আৰু এনেকুৱা কিমানটা ঘনক এই বাকচটোত সমাব আমি কেনেকৈ উলিয়াম তো বাকচত নে বাকচের নাম লিখা আছে নেতে আয়তীয় ঘনক আয়তীয় ঘনকটোত ভৰাব পৰা সৰু ঘনকৰ সংখ্যা কেনেকৈ উলিয়াম ইয়াকে ডিভাইড কৰি দিম তাৰ মানে 60 into 54 into 30 divided by 6 into 6 into 6 কটাকটি 6 10 jar 6 9 jar 6 5 jar কৰি লছে 45 45 10 jar 450 টা তাৰ মানে এনেকুৱা ধৰণৰ সৰু ঘনক ইয়াতে কেইটা ভৰাব পৰা যাব 450 টা তো ডাঙৰটোৰ আয়তন উলিয়াই সৰুটোৰ আয়তনেৰে ডিভাইড কৰিলে আমাৰ নাম্বাৰ অফ কিউবস which could be kept in the big cuboid this is the answer তোমালোকৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে 4 নম্বৰটো নোট ডাউন কৰিলে এবাৰ আমি 5 নম্বৰটো কৰিম নাম্বাৰ 5 তোমালোকে অলপ পঢ়ি লোৱাচোন 5 নম্বৰটো কি কয় Number 5 6 মিটাৰ ব্যাস আৰু 21 মিটাৰ গভীৰতাৰ গাত এটা খান্দিলে কিমান ঘন মিটাৰ মাটি ওলাব কোৱেশ্চন নম্বৰ 5 তাৰমানে গাত এটা কেনেকুৱা হ'ব সুঙা আকৃতিৰ গাত হ'ব নিশ্চয় এনেকুৱা এটা গাত আমি মাটিত খান্দিলে কি হ'ব এনেকুৱা ধৰণৰ গাত যদি আমি মাটিত খান্দো তেতিয়ালে কিমান ঘন মিটাৰ মাটি ওলাব যি গাতটোৰ মেজারমেন্ট দিয়া আছে 6 মিটাৰ ব্যাসটো দিয়া আছে 6 মিটাৰ আর উচ্চতা দিয়েছে 21 মিটার ওলাই যাব তো ইয়াত ব্যাস মানে d = 6 মিটার আর উচ্চতা 21 মিটার এতে আর আমি উলিয়ালাম 6/2 that means 3 মিটার তো আমি জানো গাতটো সুঙা আকৃতির যে সুঙার আয়তন হব কিমান পাই r²h এতে পাইয়ের মান 22/7 r² মানে 3 দুইবার হব ইনটু h মানে 21 কটাকটি যাব 3 তে 3 into 3 into 3 27 into 22 22 into 27 পূরণ কৰি লও 22 into 27 7 2 গুণ 14 4 1 7 2 গুণ 14 1 15 7 2 গুণ 4 2 গুণ 4 তো কিমান 495 তো 594 কি হ'ব মিটার কিউব ইমান মিটার কিউব ইয়াৰ পৰা মাটি ওলাব আমি যদি এনেকুৱা মাপৰ এটা খাল খান্দো গাত খান্দো মাটিত তেতিয়ালে 594 মিটার কিউব মাটি তাৰ পৰা ওলাব আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিওতে এইখিনি লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ